শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমার পরম গুরু রাম আমার পরম হীরা মোরা শুদ্ধভাৱে স্বধৰ্ম কৰি অধিষ্ঠান ভগৱন্ত ঈশ্বৰক অৰ্পি মন প্ৰাণ ৰাম এহি মন্ত্ৰ জপিও পঢ়িলো সাক্ষাতে তোমাষাৰ কল্যাণ হৈবে কয়া চৰিতে সমস্তে প্ৰাণিত থাকে যিটো চক্ৰ পানী তেহে আত্মাৰূপে আপোন নাতে আছে জানি বাৰম্বাৰ তাহাংক পিয়া ধ্যান কৰি পুজিও তুমি সবে আন পৰিহৰি ৰাম যিটো স্তব তোমাক দিলো উপদেশ ইহাৰ প্ৰসিদ্ধ নাম জানা যোগাদে মুত হন্তে লোভিলাহা ইহা কসম প্ৰতি মৌনব্ৰত ধৰি সবে সাৱধানমতি ইহা কজপিয়াতি সমাদৰ কৰি পাইবা মুখ পদ ঘূৰ সংসাৰ কত প্ৰণাম প্ৰভু কলাইসকল জয় জয়তে আপোনাক সব সমস্তকে সশ্ৰদ্ধ প্ৰণিপাত জনালো আৰু আমাৰ ধাৰাবাহিক ভাগৱত পাঠৰ অনুষ্ঠান মুকলি কৰিছোঁ। বাপসকল আইসকল, আমি ইতিমধ্যে চতুৰ্থ স্কন্ধৰ প্ৰচেতকসকলক শিৱই কৈ থকা পৰম উপদেশ সম্পৰ্কে পৰ্যালোচনা কৰিছোঁ আৰু সেই মৰ্মে আমাৰ আগৰ খণ্ডত শিৱই প্ৰচেতকসকলক এটা স্তৱক অৰ্থাৎ এটা স্তুতিৰ মাধ্যমেৰে তেওঁলোকক ঈশ্বৰ সাধনা কৰাৰ কৌশলটো শিকাইছে। অৰ্থাৎ শিৱই যি ধৰণে ভগৱন্ত পুৰুষক স্তুতি কৰিছে সেই একেই ধৰণে প্ৰচেতকসকলকো জপ কৰিবৰ কাৰণে তেওঁলোকে আজ্ঞা কৰিছে যে এই ধৰণে মই যে এটি সুশোভন স্তৱক তোমালোকলৈ আগবঢ়ালো, এই স্তৱকৰ জৰিয়তে তোমালোকেও সেই মন্ত্ৰ জপ কৰিবা,
শুদ্ধভাৱে স্বধৰ্মক কৰি অধিষ্ঠান ভগৱন্ত ঈশ্বৰক অৰ্পি মন প্ৰাণ এই মন্ত্ৰ জপিওক কুহিলো সাক্ষাতে তোমাষাৰ কল্যাণ হৈবেকে অচিৰতে। অতি সোনকালে তোমাসৱৰ কল্যাণ হ'ব। তোমালোকে মন প্ৰাণ সমস্ত ভগৱন্ত পুৰুষত অৰ্পণ কৰি তোমরা সবে এই মন্ত্ৰ জপ কৰিবা। আজি যিখিনি আদেশ তোমালোকক দিয়া হ'ল এই আদেশখিনিক আচলতে প্ৰসিদ্ধ নামেৰে জগতত জনাজাত হৈ থাকিব। এইখিনিক যোগাদেশ বোলা হ'ব। অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যিখিনি মাধ্যম সেই মাধ্যম মই কৈ যোৱা স্তৱকৰ মাধ্যমেৰে তোমালোকে পাবা। জগদীশ্বৰ প্ৰভু ভগৱন্ত অনাদি অনন্ত, যাৰ মহিমা কোনেও বৰ্ণন কৰিব নোৱাৰে, কৈ শেষ কৰিব নোৱাৰে, পৰম কৃপালু প্ৰভু ভগৱন্তক তেওঁক হৃদয়েৰে তেওঁৰ লগত সংযোগ হ'বৰ কাৰণে, অন্তঃকৰণে তেওঁক হৃদয়তে দৰ্শন কৰিবলৈ, তেওঁৰ লগত সংপৃক্ত হৈ যাবলৈ, বিলীন হৈ যাবলৈ শিৱই আপোনাসৱক খুব কৌশল কৰি ভাগৱতৰ মাধ্যমেৰে এই আদেশ প্ৰদান কৰিছে। প্ৰচেতকসকলক কৈছে যে মই কোৱা কথাখিনি তোমালোকে বাৰম্বাৰ জপ কৰিবা। কি বুলি? যে সমস্ত ভূততে আত্মৰূপে তেওঁ বিদ্যমান হৈ আছে, তোমালোকৰ ভিতৰতো আছে। প্ৰভুসকল কেৱল শিৱই কৈছে এনে নহয়। ভগৱন্ত পুৰুষে গীতাত যি ধৰণে অৰ্জুনক উপদেশ দিছে, উদ্ধৱক যি ধৰণে ভাগৱতত উপদেশ প্ৰদান কৰিছে, সকলোতে ভগৱন্ত পুৰুষে এই কথা বৰ্ণন কৰিছে। ভগৱন্ত পুৰুষে কৈছে যে সমস্ত ভূততে দেখিবেক আত্মসং, উপায় মধ্যতো এইটো অতি মুখ্যত। ঈশ্বৰক প্ৰাপ্তিৰ যিসমূহ উপায় ইতিমধ্যে শাস্ত্ৰ বা সদাচাৰে নিৰ্ণয় কৰিছে, সেই উপায়সমূহৰ ভিতৰত শ্ৰেষ্ঠ উপায় হিচাপে নিৰ্ণীত হৈছে সমস্ত ভূততে ঈশ্বৰ পুৰুষক আত্মসং দেখিব লাগে। গতিকে তোমালোকৰ মুখ্যপদ প্ৰাপ্তি নিশ্চিত। তোমালোকে যদি অত্যন্ত সাদৰেৰে মই দিয়া উপদেশখিনি তোমালোকে যদি গ্ৰহণ কৰা, প্ৰচেতকসকলক কৈছে শিৱই যে তোমালোকৰ মুক্তি নিশ্চিত। হে ভৃগু আদি আমি যত ব্ৰহ্মাৰ নন্দন, প্ৰজা সৃজি বাক লাগি কৰো যতন, তাকো দেখি ব্ৰহ্মাদেৱে আমাৰ আগত, ইটো দিব্য স্তৱ ৰাজ কহিলা পূৰ্বত, সৃষ্টি কৰিবাক যেবে দিলাই অনুমতি, ও তাহা নয়া দেখে আমি সবে প্ৰজা পতি, এই স্তৱ অভ্যাসিয়া নাখিয়ায় জ্ঞান, সৃজিলো বিবিধ প্ৰজা নাহি পৰিমাণ, এতেকে একাগ্ৰ চিত্তে খাবহিত মুক্তি, বাসুদেৱ চৰণত কৰিও ভকতি, সদায় হাক যিটো পুৰুষে জপয়, আৰু চিৰে কল্যাণ সিটো লোভিবে হে প্ৰচেতকসকল, মই আজি তোমালোকক যিখিনি স্তৱ বা স্তুতি প্ৰদান কৰিলো, এই স্তৱ বা স্তুতিখিনি আমি ব্ৰহ্মাৰ পৰা প্ৰাপ্ত হৈছিলে। ভৃগু আদি কৰি আমি যিমানবিলাক মনু আছিলো, প্ৰজা সৃষ্টিৰ কাৰণে আমাক ব্ৰহ্মাদেৱে আজ্ঞা কৰিছিলে। পিতৃ ব্ৰহ্মাৰ শ্ৰীমুখে ঈশ্বৰ স্তুতিখিনি আমি প্ৰাপ্ত হৈছিলো, আমি পাইছিলো।
আৰু সেইখিনি স্তুতিকে আজি হুবহু তোমালোকক বৰ্ণন কৰিছোঁ। অৰ্থাৎ প্ৰচেতকসকলক কোৱা যিখিনি কথা সেইখিনি ব্ৰহ্মাৰ পৰাহে প্ৰাপ্ত আছিল। বাপসকল, আইসকল, এইখিনিতে আমি আপোনাক সকলোৱে এটি সূত্ৰ প্ৰদান কৰিব খুজিছোঁ। ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ভক্তসকলে বা ভগৱানক স্তুতি কৰিবৰ কাৰণে ভক্তসকলে যিসমূহ নিৰ্ণয় কৰি লয়, যিসমূহ ব্যৱস্থা বুলি কৰি লয়, সেই ব্যৱস্থাসমূহ পাবত গজা ব্যৱস্থা নহয়। মনত ৰাখিব, ভগৱানক পাবৰ কাৰণে, ঈশ্বৰ সেৱা কৰিবৰ কাৰণে কোনো লিখিত সংবিধানৰ প্ৰয়োজন নাই। কিন্তু ভগৱন্তক বিচাৰিবৰ কাৰণে, ভগৱন্তক পাবৰ কাৰণে তেনে কোনো সংবিধানৰ কোনো প্ৰয়োজনেই নাই। ভগৱন্তক পোৱাৰ পদ্ধতিসমূহ পৰম্পৰাগতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি চলি আহিছে। আচলতে ইয়াকে গুৰু পৰম্পৰা বোলে। গুৰু পৰম্পৰাৰ প্ৰতি ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা সৰ্বদা মান্যতা প্ৰদান কৰিছে। ইজন গুৰুৱে তেওঁৰ প্ৰপন্ন শিষ্য এগৰাকীক গুৰুভাৰ প্ৰদান কৰিছে, তেওঁক কৰিছে। এই ধৰণে পৰম্পৰাগতভাৱেহে ঈশ্বৰ সেৱাৰ বা উপাসনাৰ মাধ্যমখিনি প্ৰদান কৰা হয় আৰু সেই ধৰণে আহে। সেইকাৰণে ভাগৱত শাস্ত্ৰত যিসকলে এতিয়ালৈকে উপদেশ প্ৰদান কৰিছে, প্ৰত্যেকগৰাকী উপদেশদাতাই তেওঁ এইখিনি বস্তু কাৰ পৰা প্ৰাপ্ত হৈছে এই কথা কিন্তু উল্লেখ কৰিছে, যে আমি অমুকৰ পৰা পালোঁ। যেতিয়া মহামুনি শৌনকে বিদুৰৰ আগত উপদেশ প্ৰদান কৰিছে, এই কথাও শৌনকে বিদুৰৰ আগত কৈ আছে, কিন্তু শৌনকে কেনেকে পালে তাৰ সূত্ৰ কিন্তু বিদুৰৰ আগত প্ৰদান কৰিছে। আৰু আমাৰ আগৰ বহু ভিডিঅ'ত আমি সেই সূত্ৰসমূহ আপোনাক ব্যক্ত কৰিছোঁ। গতিকে প্ৰভু ভগৱন্তক ব্ৰহ্মাই স্তুতি কৰিছিল কেতিয়া? যেতিয়া পদ্মকল্পত ব্ৰহ্মাৰ সৃষ্টি হৈছিলে, ভগৱন্ত পুৰুষৰ কৃপাত ব্ৰহ্মাই ঈশ্বৰক স্তুতি কৰিব পাৰিলে। অৰ্থাৎ চতুশ্লোকতে ব্ৰহ্মাক ভগৱন্ত পুৰুষে তেওঁৰ সমস্ত গুণাৱলী বা তেওঁৰ যিসমূহ লীলা, সমস্ত তত্ত্ব, বেদ বেদাংগৰ সমস্ত তত্ত্ব ব্ৰহ্মাক ভগৱন্ত পুৰুষে প্ৰদান কৰিছিলে। সেয়া ঈশ্বৰৰ কৃপা। গতিকে ভগৱন্ত পুৰুষৰ পৰা ব্ৰহ্মাই যেতিয়া প্ৰাপ্ত হ'ল, ব্ৰহ্মাই সেইখিনি ভগৱানক স্তুতি কৰিছে। সেই একেখিনি স্তৱকে ব্ৰহ্মাই তেওঁৰ যিবোৰ পুত্ৰ ভৃগু, শিৱ প্ৰমুখে, যিবিলাক যাক মনু বুলি কোৱা হয়, সেই সকলক প্ৰদান কৰিছে। আৰু আজি ব্ৰহ্মাৰ নন্দন হিচাপে শিৱই তেওঁ এগৰাকী মনু হিচাপে কৈছে যে মোকো মোৰ পিতৃয়ে সৃষ্টি কাৰ্য কৰিবৰ কাৰণে আজ্ঞা কৰিছিলে। সৃষ্টি কৰিবৰ কাৰণে যিখিনি জ্ঞানৰ প্ৰয়োজন হয়, অজ্ঞানতা নাশ কৰি জ্ঞানৰ প্ৰয়োজন হয়, সেইখিনিৰ কাৰণে আমাকো এইখিনি অভ্যাস কৰিবৰ কাৰণে পিতৃদেৱে আমাক প্ৰদান কৰিছিলে। আৰু সেইখিনি কৰি আমি সৃষ্টি কাৰ্য কৰিছোঁ। শিৱক ভূতপতি বুলি সেইকাৰণে কয়, কাৰণ তেওঁ মনুষ্য ব্যতিৰেকে অন্যান্য জগতৰ যিমান ইতৰ প্ৰাণী আছে সকলো স্ৰষ্টা কিন্তু শিৱ। আৰু আপোনালোকে মন কৰিব, এই বিচিত্ৰ পৃথিৱীখন যদি ইয়াত সকলোবিলাক জীৱ, এই যিবোৰ ইতৰ প্ৰাণী শিৱই সৃষ্টি কৰিছিল, সেইবোৰ যদি পৃথিৱীত নাথাকিলহেঁতেন, কেৱল মনুষ্য নামৰ এই জীৱটোৱে অকলে হয়তো পৃথিৱীত জীয়াই থাকিব নোৱাৰিলেহেঁতেন। কাৰণ প্ৰত্যেকটো প্ৰাণীৰে সি একদম এমিবা বেক্টেৰিয়াৰ পৰা ব্ৰহ্মালৈকে যিমান জীৱ সৃষ্টি হৈছে জগতত, প্ৰত্যেকৰে পৃথিৱীখন চলাই ৰাখিবৰ কাৰণে ভগৱন্ত পুৰুষে তেওঁলোকক বিশেষ বিশেষ কিছুমান দায়িত্ব বা কৰ্ম অৰ্পণ কৰিছে। আৰু জীৱবিলাকে নিৰৱধি স্বভাৱগতভাৱে নিজৰ নিজৰ দায়বদ্ধতা পালন কৰিছে। এতিয়া সৰ্পকুল দংশন কৰিলে মানুহ মৰে, 1 মিনিটত মানুহৰ মৃত্যু হয়। কিনো প্ৰয়োজন আছে এইটো জীৱ, কি কাম আছে তাৰ পৰা, আমি এনেকে ভাবো। কিন্তু বায়ুমণ্ডলত সৃষ্টি হোৱা মনুষ্যসকলৰ কৰ্ম বা অন্য জীৱসকলৰ কৰ্মৰ দ্বাৰাই হওক, বা পৃথিৱীৰ বিভিন্ন পৰিঘটনাৰ পৰাই হওক, বা বিশ্ব ব্ৰহ্মাণ্ডীয় পৰিঘটনাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত সৃষ্টি হোৱা কিছু বিষাক্ত গেছ যিবোৰ উৎপন্ন হয়, সেইবোৰ সৰ্পই নিজৰ শৰীৰত ধাৰণ কৰে। এইটোৱে তেওঁৰ কাম। যদি সৰ্পকুলে এইবোৰ ধাৰণ নকৰিলেহেঁতেন, তেতিয়াহ'লে পৃথিৱীৰ বায়ুমণ্ডল অতি শীঘ্ৰে বিষাক্ত হৈ পৰিলেহেঁতেন। গতিকে আমি নভবাকে নজনাকে সৰ্পকুলে এনেকুৱা কৰ্ম সাধন কৰি আছে। গতিকে পোক, পৰুৱা, সৰ্প, সৰীসৃপ, মৎস্য, কুৰ্ম, হস্তি, বাঘ, সিংহ সকলোৱে
নিজৰ নিজৰ কৰ্ম তেওঁলোকে সাধন কৰি আছে। গতিকে আমি একাগ্ৰ চিত্তে এইসমূহ কৰিছিলোঁ বাসুদেৱৰ চৰণত ভকতি কৰি, অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত ভকতি কৰি এই কৰ্মসমূহ আমি সম্পাদন কৰিছিলোঁ। গতিকে তোমালোকৰো জীৱনত কল্যাণ হ'ব, অৰ্থাৎ তোমালোকৰ নিচিনা যিবিলাক পুৰুষে এই ধৰণে ঈশ্বৰক জপ কৰিব তেওঁলোকৰ কল্যাণ হোৱাটো নিশ্চিত। হে ৰাম ৰাম, সবে শ্ৰেষ্ঠতৰ মধ্যে আতি শুভ কৰ, জ্ঞানে সে পৰম শ্ৰেষ্ঠ সুখদ লোকৰ, ৰাম জ্ঞান ৰূপ তৰণিক কৰি আশ্ৰয়, অপাৰ সংসাৰ সিন্ধু সুখে নিস্তাৰ, ৰাম মুহুৰ কথিত এহি স্তব মাধৱৰ, অশ্ৰদ্ধাযুক্ত হৈয়া যিটো পঢ়ে নিৰন্তৰ, দুৰাৰাধ্য হৰিক সে আৰাধিল, সমস্তে পূজাৰ ফল সেহি লভিল, ৰাম মূৰ উক্ত যিটো স্তব স্থিৰ বুদ্ধি কৰি, মাধৱক যিটো স্তুতি কৰয় সাদৰি, তাহাৰ প্ৰসম্বোধি প্ৰীতি সুন্ত দয়াময়, সবে কল্যাণৰ জাতু হৰি আশ্ৰয়। মোৰ এইখিনি স্তব কোনোবাই যদি শ্ৰদ্ধাযুক্তভাৱে পঢ়িলে নিৰন্তৰ, তেওঁৰ কাৰণে দুৰাৰাধ্য ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে বা আৰাধনা কৰিবৰ কাৰণে কোনো আৰু অসুবিধা নাই। মোৰ উক্ত স্তব স্থিৰ বুদ্ধি কৰি কোনোবাই যদি মাধৱক সাদৰি স্তুতি কৰিলে তেতিয়াহ'লে তেওঁৰ প্ৰতি দয়াময় ভগৱন্ত প্ৰীতি হয় আৰু তেওঁ বাঞ্ছিত ফল তেওঁৰ জীৱনত প্ৰাপ্ত হয়। আজি যিখিনি কথা আমি আমাৰ 3টা ভিডিঅ'ৰ মাধ্যমেৰে, আজিটোৰ সৈতে সৰ্বমুঠ 3টা ভিডিঅ' হ'ব শিৱৰ যি মানে স্তুতি বা স্তৱক প্ৰচেতকসকলক প্ৰদান কৰা সেই অত্যন্ত তাত্ত্বিক বিশ্লেষণ, এইখিনি বাৰম্বাৰ আপোনাসবে শুনক। যিমানেই শুনিব, যিমানেই পঢ়িব ভাগৱতত এইখিনি কথা, সিমানে আপোনাসবৰ জীৱনত কল্যাণ সাধন হ'ব। ভগৱন্ত পুৰুষ আপোনালোকৰ প্ৰতি প্ৰীতি বাঢ়িব আৰু কৃপা কৰিব। হে ৰাম এতেকে তাহান্ত যেহি বাঞ্ছা কৰে, ঐ অপ্ৰয়াসে পুৰুষে পায় নিৰন্তৰে। গতিকে কাৰোবাৰ যদি মনত কিবা সৎ সংকল্প আছে, ঈশ্বৰৰ পৰা যদি তেওঁ কিবা তেনেকুৱা সৎ সংকল্প ল'ব খুজিছে, তেতিয়াহ'লে নিৰন্তৰ এইখিনি শ্ৰৱণ কৰক আৰু মনতে লোৱা সেই সৎ সিদ্ধান্তটো বা সংকল্পটো ভগৱানৰ ওচৰত অৰ্পণ কৰক। তেতিয়া নিশ্চিতভাৱে আপোনাৰ সেই সৎবাঞ্ছা ভগৱন্ত পুৰুষে পূৰ্ণ কৰিব। এই ৰাম যিটো নৰ প্ৰভাতে উঠিয়া শুদ্ধ চিত্ত, কৃতাঞ্জলি কৰি আতি হুয়া শ্ৰদ্ধান্বিত, ইটো স্তব শুনাৱে বা আপুনি শুনয়, কৰ্মবন্ধনত হন্তে সিটো মুক্ত হয়। যদি কোনোবা ব্যক্তিয়ে ৰাতিপুৱা স্নান কৰি উঠি এই স্তৱকখিনি যদি, যিখিনি আমি ইতিমধ্যে ক'লো, এই স্তৱকখিনি যদি শুনে বা কাৰোবাক শুনায়, তেতিয়াহ'লে তেওঁ সমস্ত কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব।
গতিকে আপোনাসৱ যিসকল শ্ৰোতাই আমাৰ এইখিনি স্তুতি, যিখিনি শিৱৰ স্তুতি আমি বৰ্ণন কৰিলোঁ ভগৱন্তৰ প্ৰতি, নিৰন্তৰ আপোনাসৱে যিসকলে একান্ত চিত্তে শ্ৰৱণ কৰিছে, আপোনাসৱৰ সাংঘাতিক কৰ্ম এটা সাধন হৈছে যে আপোনালোকৰ কৰ্ম বন্ধনৰ পৰা আপুনি লাহে লাহে মুক্ত হ'ব। হে ৰাম শংকৰ বদতিওবা প্ৰচেত গণ, শুনিও কথা ইটো স্থিৰ কৰি মন, পৰম পুৰুষ পৰমাত্মা যিটো হৰে, তানে দিব্যস্তৱ ইটো কহিলো সাদৰি। শংকৰ বুদতি হোৱা প্ৰচেতকগণ, হে প্ৰচেতকসকল, শংকৰে কৈছে শুনা, স্থিৰ বুদ্ধি কৰি স্থিৰ মনেৰে শুনা, যিখিনি স্তৱক মই তোমালোকৰ আগত যি স্তৱখিনি মাতিলো, এই স্তৱখিনি আচলতে পৰমাত্মা হৰিৰ গুণানুকীৰ্তন, তেওঁৰ প্ৰতি কৰাহে স্তৱ। মনত ৰাখিবা, এই স্তৱখিনি তুমি বেলেগক কৰিব নোৱাৰিবা, ঈশ্বৰকে কৰিব লাগিব। গতিকে শেষৰ বাক্যত সাৱধান কৰি দিছে যে ভুলতো এই স্তৱ বা এই মন্ত্ৰ বা এই জপ কোনোবা অন্য দেৱতাৰ প্ৰতি কৰিব নোৱাৰিবা, কেৱল পৰমাত্মা ঈশ্বৰৰ কৃষ্ণৰ প্ৰতিহে কৰিব লাগিব। সাৱধান। আর একান্ত বুদ্ধিয়ে ইটো মন্ত্ৰ কৰি জপ, তুমি সবে আৱে আচৰিয় মহাতপ, তপস্যাৰ অন্তে পাইবা মনৰ বাঞ্ছিত, নকৰিবা শংকা মাত্ৰ ইহাত কিঞ্চিত। গতিকে একান্ত বুদ্ধিয়ে, একান্ত, কান্ত মানে স্বামী, এজন স্বামীৰ প্ৰতি মন নিবিষ্ট কৰি তোমালোকে এই মন্ত্ৰ জপ কৰা, আৰু অচিৰে তোমালোকে এই মনৰ তোমালোকৰ যি বাঞ্ছা লৈ আহিছা, এই মনৰ বাঞ্ছা তোমালোকৰ পূৰ্ণ হ'ব। এই ক্ষেত্ৰত কিঞ্চিত মানুহ শংকা কৰিবলগীয়া নাই। ৰাম শুনিও ক সৰ্বজনে, কৃষ্ণৰ চৰিত্ৰ, চতুৰ্থ স্কন্ধৰ কথা, পৰম পবিত্ৰ। হে ৰাম দশ প্ৰচেতাৰ আগে, কহিল তহৰ, নাহিকে ভজন্তা দেৱ কৃষ্ণত পৰ। হে ৰাম কাল সৰ্পে চুম্পি আয়া, ছয়পৃষ্ঠ ভাগে, চেগচাই কোনো দিনা ধৰিবে ৰাগে। ৰাম একোমতে মনুষ্যে নেৰাইতা হাত, কৃষ্ণত ভকতি যাৱে নকৰে সাক্ষাৎ। সেই বাসকল আইসকল, এই পৰম পবিত্ৰ কথা চতুৰ্থ স্কন্ধৰ এই কথা পৰম কৃপাই হৰে বৰ্ণন কৰি আছে দশ প্ৰচেতকগণৰ আগত। গতিকে প্ৰচেতকসকলৰ আগত হৰে কৈছে, নাহিকে ভজন্তা দেৱ কৃষ্ণত অপৰ, কৃষ্ণ ব্যতিৰেকে আৰু অন্য কোনো ভজন্তা দেৱ নাই। কবিৰ উপদেশত এই কথাখিনি বৰ্ণন কৰিছে। কাল সৰ্পে আমাক চুপি আছে, কোন মুহূৰ্তত আমাৰ আয়ুসকাল শেষ হৈ যায়, কেতিয়া আমাক কাল সৰ্পে দংশন কৰি ইহ জগতৰ পৰা আমাক লৈ গুচি যায়, তাৰ কোনো নিশ্চয়তা নাই। গতিকে একোমতে মনুষ্যে নেৰাৱে টান হাত, কৃষ্ণতো ভকতি যাৱে নকৰে সাক্ষাৎ। আৰু যিটো কৃষ্ণ পদে কৰে একান্ত ভকতি,
তাক দণ্ডিবাক নাহি যমৰ শপতি ৰাম এতেকে সাধুৰ সংগে কৃষ্ণক ভজিও মায়াময় বিষয় সুখতন গতিকে কৃষ্ণ পদে একান্তভাৱে যদি ভকতি কৰিছে তেতিয়া কালে বা যমে আপোনাক দণ্ড বিহাৰ শকতি নাই। কাৰণ কৃষ্ণ ভকতি কৰা ভক্তসকলৰ ওপৰত কাল মায়া আদিৰ অধিকাৰ নাথাকে, যমৰ অধিকাৰ নাথাকে। এতেকে সাধুৰ সংগত কৃষ্ণক ভজনা কৰা আৰু এই মায়াময় বিষয় সুখত মজি থাকিব নালাগে, তাৰ পৰা তুমি নিজক নিষ্কৃতি কৰা। হে ৰাম সুত বিত্ত দ্বাৰা আদি সপোন প্ৰায় ও এতিক্ষণে আছে দেখা এতিক্ষণে নাই ও একেশ্বৰে আখিলা যাই বাহায়ে কেশ্বৰে লগৰ সহায় কেহু নহৈব সুত বিত্ত দ্বাৰা সুত মানে সন্তান, সন্তান সন্ততি, বিত্ত মানে ধন আৰু দ্বাৰা মানে পত্নী বা মহিলা। গতিকে মানুহৰ জীৱনত পত্নী, পুত্ৰ, ধন এইবিলাকক লৈ মানুহে ভৰ্তি থাকে। কিন্তু এই সুদ বিত্ত দ্বাৰা এইবিলাক সপোনৰ নিধি বুলি কৈছে, সপোনৰ প্ৰায়। এই আছে, এই নাই, আজি আছে কাইলৈ নাথাকিবও পাৰে। গতিকে যিহেতু এইবিলাকৰ কোনো নিশ্চয়তা নাই, ভগৱন্ত পুৰুষক ভজাটোৱে একমাত্ৰ কৰ্ম। যিটো শৰীৰৰ অৰ্থে কৰে কৰ্ম নানা, প্ৰাণ গলে হব হইবে তাহাকো জানিবা। অৰ্থাৎ এই শৰীৰটোৰো কোনো ভৰসা নাই। যিদিনাখন প্ৰাণ বায়ু উৰি যাব, এই শৰীৰটো চেতনহীন শৰীৰ এটা হিচাপে পৰি থাকিব, ইয়াৰো কোনো মূল্য নাই। সেইকাৰণে পৰম তপস্বী মহামুনি ব্যাসদেৱৰ সন্তান সুখদেৱ যেতিয়া জন্মগ্ৰহণ কৰিছিল, জন্মিয়ে তেওঁ উত্তৰ দিশলৈ গমন কৰিছিল। আৰু ইমান অপেক্ষাৰ ফলত এটি পুত্ৰৰ মুখ দেখা ব্যাসদেৱে হা পুত্ৰ বুলি পিছে পিছে দৌৰি গৈ থাকিল। কিন্তু পুত্ৰই পিছফালে এবাৰো উভতি নাচালে, কোনে তেওঁক মাতি আছে। আৰু এনেকে গৈ থাকোতে এটি সৰোবৰৰ পাৰে পাৰে গৈ থাকিল একান্ত চিত্তে। কথিত আছে শাস্ত্ৰত যে সুখদেৱৰ জন্মতে মানে এজন সুঠাম ডেকা ল'ৰা, গতিকে কাপোৰ কানি নিপিন্ধাকে বিবস্ত্ৰ হৈ সুঠাম ডেকা ল'ৰা এজন সৰোবৰৰ পাৰে পাৰে গৈ থাকিল। আৰু পিছে পিছে ব্যাসদেৱে মোৰ পুত্ৰ কলে যোৱা, তুমি এবাৰ মোক পিতৃ বুলি মাতা, তোমাক চাব খুজিছো, এনেকে গৈ আছে। আৰু সেই সৰোবৰতে বিতুপন সৰোবৰ, তাত স্বৰ্গৰ অপেশ্বৰা সকলে আহি স্নান কৰি আছিলে, তেওঁলোকো ব্যৱস্থা হৈ আছিলে। কিন্তু যি সময়ত গৈ তাতে ব্যাসদেৱ উপস্থিত হৈছে, অপেশ্বৰাবিলাকে তৎক্ষণাৎ নিজৰ কাপোৰ কানি পিন্ধি তেওঁলোকে পুনৰ স্বৰ্গলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে। আৰু এই দৃশ্যটো দেখি ব্যাসদেৱৰ খং উঠিছে। ব্যাসদেৱে কৈছে যে তোমালোকে মোক অপমান কৰিলা। কৈছে কেনেকে মুনিবৰ, যে মোৰ দৰে এগৰাকী তপস্বী, মোৰ দৰে এগৰাকী সাধক, মোৰ দৰে এগৰাকী ঋষি, মোক দেখি তোমালোকে সন্দেহ কৰিলা যে তোমালোকে কাপোৰ কানি পিন্ধি ললা। কিন্তু কিছু সময় আগতেই এইফালে এজন সফল ডেকা ল'ৰা সম্পূৰ্ণ বিবস্ত্ৰ হৈ পাৰ হৈ গল, তেতিয়া তোমালোকৰ লজ্জাবোধ নাছিল নেকি? তেতিয়া অপ্সৰাবিলাকে কৈছিলে
যে হে ঋষিবৰ, যদি তুমি বেয়া নোপোৱা তেতিয়াহ'লে কওঁ, আচলতে তুমি বিষয়ী লোকসকলৰ আগত আমি অপ্সৰাবিলাক ব্যৱস্থা হৈ থাকিব নোৱাৰো। কিন্তু সেইজন যিজন গ'ল সেইজন কিন্তু বিষয়হীন, তেওঁ এইবোৰ নাজানে, একোৱেই নাজানে। তেওঁ জগতত মায়াময় জগতখনৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই। তেওঁ গোটেই শৰীৰটো তেওঁৰ ভগৱত প্ৰাপ্তি, যেন শৰীৰটোৱে এখন ভাগৱত ভগৱন্ত সদৃশ। গতিকে তেওঁ কাষেৰে গৈছে, আমি ইয়াত অপ্সৰাবিলাকে স্নানেই কৰি আছো নে ক্ৰীড়া কৰি আছো, তেওঁৰ কেৰাহীকে চাবলৈও তেওঁৰ সময়ো নাই আৰু ভ্ৰক্ষেপো কৰা নাই। কিন্তু তুমিতো মন কৰিছা, এইটো 1 নম্বৰ কথা। দ্বিতীয়তে, তুমি পুত্ৰ বুলি পিছে পিছে হাবাথুৰি খাই আহিছা, কিন্তু তুমি যে পিতৃ বা তেওঁ যে কাৰোবাৰ পুত্ৰ, সেইটো তেওঁতো ভ্ৰক্ষেপেই নাই। এই কথাটোৱে প্ৰমাণ কৰে যে তেওঁ বিষয়হীন আৰু তুমি বিষয়ী। গতিকে প্ৰভুসকল ইয়াতো সেই কথাটোকে কৈছে যে আমাৰ যিবিলাক আমি সংসাৰৰ একোগৰাকী দায়বদ্ধ লোক, বহুতে ক'ব খোজে যে শাস্ত্ৰই এইবোৰ কি কথা কৈছে, আমি ল'ৰা ছোৱালী জন্ম দিলে ল'ৰা ছোৱালীৰ দায়বদ্ধতা আমি নল'ম নেকি? পিতৃসকল ল'বই লাগিব, সেইটো স্বাভাৱিক কথা। শাস্ত্ৰই এই কথাখিনি অলপ কঠোৰভাৱে আপোনাক এইকাৰণেই কৈছে যে এইবিলাক পত্নী পুত্ৰ সন্তান সন্ততি ঘৰ সংসাৰ টকা পইচা এইবিলাকক লৈ বেছি মজি থাকিব নালাগে, তাতেই মজি থাকিব নালাগে। আমিবিলাকে কি হয়, আচলতে আমাৰ এনেকুৱা ব্যক্তিও জগতত আছে যে জীৱনত তেওঁ এষাৰিও ঈশ্বৰৰ নাম লৈ পোৱা নাই। এনেকুৱা ব্যক্তিও জীৱনত আছে যে কোনো কালে কোনো নামঘৰ কোনো সত্ৰত মূৰ দোৱাই পোৱা নাই। পৃথিৱীত এনেকুৱা ব্যক্তিও পোৱা যায় যিবিলাকে ঈশ্বৰৰ নাম যে ল'ব লাগে, ভকত সজ্জন মাতি আনি যে ধূলি অকণমান শিৰত অভিষেক কৰিব লাগে, সজ্জনক যে বন্দনা কৰিব লাগে, কিবা তেওঁলোকক সেৱা সৎকাৰ কৰিব লাগে, এই কথা তেওঁলোকৰ জীৱনত তেওঁলোকৰ কাৰণে এইবিলাক সপোনৰ অগোচৰ। তেওঁলোকে কেৱল ধন উপাৰ্জন কৰিছে পৰ্যাপ্ত পৰিমাণে, আৰু সেই ধন সম্পত্তিক লৈ তেওঁলোকে কেৱল মৌজ মস্তি কৰিছে, আৰু এটা সময়ত তেওঁলোকে মৰি গৈছে। তেওঁলোকৰ পুত্ৰ সন্তানেও সেই একেই কৰ্ম কৰিছে, কেৱল বিষয়ী আৰু নাস্তিক ভাৱনাৰে তেওঁলোকে জগতত নিৰ্বাহ কৰিছে। আজিও বহু শিক্ষিত মানুহৰ সন্তান সন্ততিয়ে তেওঁৰ লগৰ যদি কোনোবা ল'ৰাই যদি নামঘৰলৈ ধুতি পিন্ধি যায়, তেওঁৰ লগৰ ছোৱালী যদি কেতিয়াবা মেখেলা চাদৰ পিন্ধি যায়, নামঘৰলৈ যদি যায়, ভকতৰ শুশ্ৰূষাত যদি মগ্ন হয়, তেওঁলোকক তাচ্ছিল্য কৰে, ইটিকিং কৰে, এইবোৰনো কি কৰা তোমালোকে, লাজ নালাগে নে হেন তেন। তাৰমানে তেওঁলোকক সেইটোৱে সংস্কাৰ লৈ তেওঁলোকে আহিছে। তেওঁলোকৰ গাতো দোষ নাই, তেওঁলোকৰ পিতৃপুৰুষৰ গাত দোষ। এইসকল ব্যক্তিয়ে কেৱল জীৱনত এটাই বস্তু জানে যে সংসাৰত আমি আহিছো, উপাৰ্জন কৰিব লাগে পৰ্যাপ্ত পৰিমাণে, আৰু সেইবিলাক ভোগ কৰিব লাগে। যিমানে সেইবোৰ ভোগ কৰিব সিমানে তেওঁলোকক ৰোগে শৰীৰত বাস কৰে, কাৰণ ভোগীসকলৰ শৰীৰতহে ৰোগে বাস কৰে, আৰু সেই ৰোগে তেওঁলোকক যন্ত্ৰণা দিবলৈ আৰম্ভ কৰে, আৰু সিদিনাখন তেওঁলোকে অনুভৱ কৰে যে সংসাৰৰ যন্ত্ৰণা কিমান যন্ত্ৰণাময়। আৰু এনেকুৱা কিছুমান যন্ত্ৰণা লৈ কেৱল মাত্ৰ যন্ত্ৰণাযুক্ত শৰীৰটোৰে উহকে তেওঁলোকে জীৱন পৰিত্যাগ কৰে। সেইখন মুখেৰে কেতিয়াও ৰাম কৃষ্ণ ধ্বনি নোলায়। সেইকাৰণে ইয়াত কৈছে যে সুত বিত্ত দ্বাৰা এইবিলাক সপোনৰ প্ৰায়, এই আছে এই নাই। গতিকে একেশ্বৰে এইখন জগতলৈ মই আহিছো, আৰু এদিন একেশ্বৰে এইখন জগতৰ পৰা যাব লাগিব। মোৰ লগত বিবাহ সূত্ৰে বিবাহ হোৱা মোৰ পত্নী মোৰ লগত কেতিয়াও নাযায়, বা মোৰ পত্নীক মই অৰ্ধাংগিনী হিচাপে স্বীকৃতি দিছো, তেওঁৰ মৃত্যুটো তেওঁৰ লগত মই কেতিয়াও নাযাওঁ। মোৰ সতী সন্ততিয়ে মোৰ মৃত্যুত মোৰ সমভাগী কেতিয়াও নহয়, আৰু তেওঁলোকৰ মৃত্যুটো পিতৃ কেতিয়াও সমভাগী নহয়। গতিকে মানুহ আহিব যাব, জগতত আয়াজাত কৰি থাকিব, এইটো এটা স্বাভাৱিক প্ৰবৃত্তি। কিন্তু সন্তসকলে ইয়াক স্বাভাৱিক প্ৰবৃত্তি হিচাপে নাভাবে। মনুষ্য জীৱনটো এটা বিশেষ জন্ম বুলি তেওঁলোকে গ্ৰহণ কৰে, মনুষ্য মুক্তিৰ দ্বাৰ। অন্য ইতৰ জীৱবিলাকে তেওঁলোকৰ জীৱনত তেওঁলোকে এই কৰ্ম সাধন কৰিব নোৱাৰে কাৰণে তেওঁলোকে নকৰে, কিন্তু মনুষ্যসকলক অমৃতৰ সন্তান হিচাপে ভগৱানে পৃথিৱীলৈ পঠিয়াইছে। তেওঁলোকে ইচ্ছা কৰিলে এই সুত বিত্ত পত্নী বা দ্বাৰা এইসকলৰ পৰা তেওঁলোকে সুন্দৰভাৱে আঁতৰি থাকিব পাৰে।
তাতে মগ্ন হৈ তেওঁলোকে থাকিব নালাগে, বা নাথাকিও তেওঁলোকে থাকিব পাৰে। পিতৃ হিচাপে তেওঁ জন্ম দিয়া সন্তান সন্ততিৰ তেওঁ দায়িত্ব ল'বই লাগিব। কিন্তু কথাটো শাস্ত্ৰই কৈছে কি, তাতে আপুনি মজি থাকিব নালাগে। তাতে মজি থাকিলে ধৃতৰাষ্ট্ৰ হ'ব, আৰু ধৃতৰাষ্ট্ৰৰ কি গতি হৈছে সেই কথা আমি চবেই জানো। আৰু যিটো শৰীৰৰ অৰ্থে কৰে কৰ্ম নানা, প্ৰাণ গ'লে হব হইবে তাহাক নজানা। ৰাম ইষ্ট মিত্ৰ কুটুম্ব বান্ধৱ জন, অসুচি বুলিয়া নকৰিবে দৰ্শন। মই ভাল অৱস্থাত থাকোঁতে মোৰ ইষ্ট কুটুম্বই মোৰ কাষলৈ আহিব, কিন্তু মোৰ যিদিনাখন মৃত্যু হ'ব, শৰীৰটো যেতিয়া পৰি থাকিব, ইষ্ট কুটুম্ববিলাকে দূৰৰ পৰা চাব, কাৰণ চুলে তেওঁলোক চোৱা যাব, কাৰণ মোৰ এতিয়া মৃত্যু হৈছে, মোৰ ভিতৰত ঈশ্বৰ পুৰুষ নাই। যিটো শৰীৰক লৈ মানুহে ইমান বাহাদুৰি মাৰিছিল, সেই শৰীৰটো যিদিনাখন শৱ হৈ পৰি থাকিব, তেতিয়া মানুহে তেওঁক অসুচি বুলি গণ্য কৰিব। কাম নাই। ইষ্ট কুটুম্ব বান্ধৱে সকলে অসুচি বুলি কিছুমানেতো দৰ্শন কৰিবলৈ নাযাব, আঁতৰৰ পৰা চাব, দূৰৰ পৰা চাব। হে ৰাম কাষ্ঠ যেন থাকিবে ক মাটিতে পৰিয়া, হেন দেহ আপোনাৰ বোলা কি লাগিয়া। যিটো শৰীৰৰ পৰা চৈতন্য ঈশ্বৰ ওলাই যোৱাৰ লগে লগে এডাল কাঠৰ নিচিনা পৰি থাকিব, যিটো শৰীৰ এইখিনি কাঠৰ লগত সমান কৰি পেলাই শ্মশানত জ্বলাই দিয়া হ'ব, সেই শৰীৰটোকেনো কেনেকে আমি মোৰ শৰীৰ বুলি ভাবি থাকো? এই শৰীৰটোত মোৰতো অধিকাৰেই নাই। যিজনৰ অধিকাৰ আছে তেওঁ অধিকাৰ সাব্যস্ত কৰি আছে, আৰু যিদিনাখনে সেই অধিকাৰ সাব্যস্ত কৰি এই শৰীৰটোৰ পৰা ওলাই যাব, সেইদিনাখনৰ পৰাতো মই মোৰ বুলিবই নোৱাৰো। তাৰ পিছতো মানুহে যেতিয়া অহংকাৰ মদগৰ্বৰ পৰ্বতত উঠি পেলাই মই বৰ বা মত্ত অহংকাৰেৰে জীৱন নিৰ্বাহ কৰে, তেওঁলোকে আচলতে জীৱনৰ প্ৰকৃত অস্তিত্ব অনুভৱেই কৰা নাই। সেই কথাখিনিকে উপদেশত কবলৈ বিচাৰিছে যে যিটো কাষ্ঠ যেন থাকিবে ক মাটিতো পৰিয়া, হেন দেহ আপোনাৰ বোলা কি লাগিয়া। কি যুক্তিত সেইটো মোৰ শৰীৰ বুলি মই কম? হে ৰাম কলি যুগে ভাৰতব শৰণ ৰতনু, কৌটি কৌটি জনমেও নপাইবা। কলিযুগ, ভাৰত বৰিশ আৰু নৰতনু আৰু হৰিনাম, এই চাৰিওটা বস্তু কৌটি কৌটি জন্ম গলেও নাপায়। গতিকে আমি যিবিলাক ভাৰতবৰ্ষত পুণ্যভূমি, ভাৰতবৰ্ষত আমাৰ জন্ম হৈছে, যুগশ্ৰেষ্ঠ যুগ কলি যুগত আমাৰ জন্ম হৈছে, শ্ৰেষ্ঠ তনু নৰতনু আমাৰ জীৱনত প্ৰাপ্ত হৈছে। তাৰ পিছত হৰিনাম সংযোগ কৰি লৈ এই চাৰিৰ সংযোগে আমি আচলতে কৃতাৰ্থ হ'ব পাৰোঁ। যদি এই চাৰিৰো সংযোগ নঘটে, আমি পুণ্যভূমি ভাৰতবৰ্ষত জন্মিলেও আমাৰ একো নহ'ব, পুণ্য শৰীৰ নৰতনু পালেও আমাৰ একো নহ'ব, শ্ৰেষ্ঠ যুগ কলি যুগত জন্ম হলেও আমাৰ একো নহ'ব। হৰিনাম ইয়াত সংযোগ কৰিব লাগিব। সেইকাৰণে ইয়াতে কৈছে, হে ৰাম এতে কেশে বোলো পৰি হৰায়ান কাম, নেৰিবা মুখত সদা ৰাম কৃষ্ণ নাম। এতেকে আন কাম সমস্ত পৰিহৰি মুখত সৰ্বদা ৰামকৃষ্ণ নাম যাতে নেৰে। আপুনি যি কৰ্মই নকৰক কিয়, মনত বা হৃদয়ত বা মন মানসিকতাত সৰ্বদা ৰামকৃষ্ণ নাম প্ৰবাহিত কৰি ৰাখক, আপোনাৰ জীৱন ধন্য হ'ব। ৰাম তেবে সে তৰিবা ঘূৰ
সংসাৰ নিকাৰ বোলা ৰাম ৰাম হুক পাতক সংসাৰ তেবে সে তৰিবা ঘূৰ সংসাৰ নিকাৰ বোলা ৰাম ৰাম হুক পাতক। গতিকে তেতিয়া সংসাৰ নিকাৰ, সংসাৰৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণাৰ পৰা আপুনি মুক্ত হ'ব। আচলতে আপুনি বুলি ক'ব নোৱাৰো, আমি বুলি ক'ব লাগিব। আমি মুক্ত হ'ম। ভগৱন্তে আপোনাক কৃপা কৰি কোনোবা জীৱ হয়তো সংসাৰৰ যন্ত্ৰণা নিদিবও পাৰে, তেওঁলোক সৌভাগ্যৱান। আৰু সংসাৰত জন্মগ্ৰহণ কৰি সংসাৰ নিকাৰৰ পৰা যদি কোনোবা মুক্ত জীৱ আছে, তেতিয়াহ'লে সেই জীৱসকলৰ প্ৰতি আমাৰ সৰ্বদা দণ্ডৱত প্ৰণিপাত। তেওঁলোক ধন্য জীৱ। গৰ্ভত স্থিতি হোৱাৰ দিনৰ পৰাই জীৱৰ নিকাৰ আৰম্ভ হয়। হে প্ৰভুসকল, আমি তেনেকুৱা নিকাৰ ভুঞ্জা জীৱ। মাতৃৰ গৰ্ভত যেতিয়া আছিলো, মাতৃৰ গৰ্ভত স্থিতি হোৱাৰ দিনৰ পৰাই নিকাৰ আৰম্ভ হৈছিলে, আমাৰ যন্ত্ৰণা আৰম্ভ হৈছিলে। আৰু যদি অসচেতন মাতৃ হয়, তেওঁ কৰা ভুলৰ কাৰণে আমি বা আৰু কিমান কষ্ট পাইছো। গৰ্ভতে নাখাবলগীয়াটো খাই পেলাইছিল। তৃতীয় স্কন্ধত উল্লেখ কৰিছে যে খাৰ, লোণ, টেঙা, জ্বলা আদি মাতৃয়ে ভুঞ্জয় আপ্যায়নী নাৰীৰ জৰিয়তে সেইবিলাক গৈ সেই নিষ্পাপ শৰীৰটোৰ ভিতৰত প্ৰৱেশ কৰে। আৰু এই শিশুটোৱে এইবোৰ সহ্য কৰিব নোৱাৰি ভিতৰতে বাৰে বাৰে মূৰ্ছা যায়। এনেই বাহাৰ শতকৰ নয়, লিখিছে শাস্ত্ৰৰ তৃতীয় স্কন্ধত, যে চৰাই এটাক ঠেক বহা এটাৰ ভিতৰত ৰাখিলে যি কষ্টৰে থাকে, উৰিব নোৱাৰে, সেই গৰ্ভস্থ মাতৃৰ সেই অকমানি জাগাতেই সেই জীৱটোৱে তেনেকে ডাঙৰ হয়। এনেই যন্ত্ৰণা হৈছে, তাতে বিষ্ঠা, মূত্ৰ, শোণিতৰ দ্বাৰা শৰীৰ লিপিত হৈ থাকে। ইফালে গৰ্ভৰ যিটো উত্তাপ, সেই তাপত তেওঁলোক তাপিত হৈ থাকে। তাৰ ওপৰঞ্চি মাতৃয়ে যেতিয়া অখাদ্য ভক্ষণ কৰিব, সেই অখাদ্যৰ ফলত সেই শিশুটোৱে তাতকে দুগুণ নিকাৰ ভুঞ্জে। গতিকে এনেকুৱা কিছুমান অদ্ভুত নিকাৰ যন্ত্ৰণা লৈ লৈ, যন্ত্ৰণা ভুঞ্জি ভুঞ্জি সেই জীৱবিলাক আমি জগতলৈ আহোঁ। আৰু জন্মৰ দিনাখনো ভয়ংকৰ যন্ত্ৰণাৰে জীৱটো জগতলৈ আহে। আৰু জন্মৰ পিছত সেই যন্ত্ৰণাৰ যে ওৰ পৰিল, এনেতো নহয়। জন্মৰ দিনৰ পৰাই আজিলৈকে সেই যন্ত্ৰণাৰ সামান্যতমো লেখ মাত্ৰ কমা নাই। যিমানেই ডাঙৰ হৈছোঁ, যিমানে সময় গৈছে, সিমানেই বিষয় যন্ত্ৰণাবিলাকে আমাক বেছিকে আৱৰি ৰাখিছে। গতিকে এনেহেন যন্ত্ৰণাযুক্ত জীৱনতো এনে বহুত মুক্ত পুৰুষ জগতত আছে, যিবিলাকে জীৱন মুক্ত পুৰুষ। তেওঁলোকে জগতত আছে, অথচ তেওঁলোকে কোনো কাৰণত সেই যন্ত্ৰণাত তেওঁ নাথাকে। যেতিয়া দৈৱকীয়ে ভগৱান কৃষ্ণ গৰ্ভত ধাৰণ কৰিছিলে, তেতিয়া ব্ৰহ্মা আদি কৰি সমস্ত দেৱতা কংসৰ কাৰাগাৰত আহি উপস্থিত হৈছিলে আৰু মাতৃ দৈৱকীক স্তুতি কৰিছিলে যে হে আই, আমি সমস্ত দেৱতাবিলাক আহিছো, চোৱাচোন তোমাক স্তুতি কৰিবৰ কাৰণে। দৈৱকীয়ে সুধিছিল, হে দেৱতাসকল, তোমালোকতো পৰম পূজ্য, সমস্তই তোমালোকক সেৱা কৰে। মোৰ নিচিনা অভাগিনী এয়া পোতাশালত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, মইনো আপোনালোকৰ কেনেকে সেৱাৰ যোগ্য হ'ম? গতিকে মই অভাগিনীয়ে তোমালোককো প্ৰণাম কৰিছো। নহয় আই, তোমাৰ গৰ্ভত বৈকুণ্ঠপতি নাৰায়ণ আহি স্থিতি লৈছে। তোমাৰ গৰ্ভৰ পৰা ওলোৱা তেজ পোহৰে আমাৰ স্বৰ্গত গৈ খুন্দা মাৰিছে, যাৰ কাৰণে আমি স্বৰ্গবাসী সমস্ত দেৱতা আজি তোমাক স্তুতি কৰিবৰ কাৰণে আহিছো। কিয়? যে অন্য মাতৃও গৰ্ভধাৰণ কৰে আৰু তুমিও কৰিছা। অন্য মাতৃবিলাকৰ গৰ্ভত স্থিতি হোৱা সন্তানবিলাকে যি ধৰণে বিষয় নিকাৰ যন্ত্ৰণা ভুঞ্জি জগতলৈ আহে, এই ক্ষেত্ৰত তুমি ব্যতিক্ৰম। তোমাৰ গৰ্ভত থকা সন্তান ঈশ্বৰ পুৰুষে কিন্তু গৰ্ভৰ কোনো যন্ত্ৰণা লেখমানো পোৱা নাই। আজিৰ তাৰিখত তোমাৰ গৰ্ভখনে এখন বৈকুণ্ঠ হৈ আছে আই। গতিকে তুমি ইমান শক্তিশালী এগৰাকী নাৰী, যে যাৰ গৰ্ভও বৈকুণ্ঠ কৰি তুলিব। ঈশ্বৰে আজি যেনেকে থাকে, কাইলৈও তেনেকে থাকে। সেই ধৰণেই ভগৱানক খাদ্য সম্ভাৰ যোগান ধৰিব লাগে। গতিকে তোমাৰ গৰ্ভ আৰু গৰ্ভ হৈ থকা নাই, সেয়া বৈকুণ্ঠ হৈ গৈছে। গতিকে পৃথিৱীৰ এগৰাকী শক্তিশালী নাৰী, যি নিজৰ গৰ্ভকো বৈকুণ্ঠ কৰি দিব পাৰে, সেই গৰ্ভস্থলীত আজি ভগৱন্ত পুৰুষ বিদ্যমান হৈ আছে। সমস্ত দেৱতা আজি তোমাক সেৱা কৰিবৰ কাৰণে আহিছো।
হে প্ৰভুসকল, জগতত এনেকুৱা অনেক শক্তিশালী মাতৃ পৃথিৱীত আছে যিবিলাকে নিজৰ গৰ্ভ বৈকুণ্ঠস্থলী কৰি তুলিব পাৰে। আৰু তেনেকুৱা বৈকুণ্ঠস্থলী গৰ্ভত একোগৰাকী তেনেকুৱা ঈশ্বৰ সদৃশ দিব্য পুৰুষ তেওঁলোকৰ গৰ্ভত আহি স্থিতি লয়। তেওঁলোকে কিন্তু কোনো জগতৰ নিকাৰ ভুঞ্জিব নালাগে। তেনেকুৱা জীৱনমুক্ত নিকাৰ নুভুঞ্জা পুৰুষ আজিও জগতত অনেক আছে। তেনেকুৱা সাধক পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা জনালো, সেৱা জনালো, আশীৰ্বাদ বিচাৰিলো। দণ্ডৱত তেওঁলোকৰ চৰণত কৌটি কৌটি প্ৰণাম জনাই আজিৰ বাণী বিৰাম দিব খুজিছো। আজিৰ এই বিশেষ দিনটোত যিসকলৰ জন্মদিন শুভদিন আছিলে তাৰ সমস্ত সকলোকে ঈশ্বৰৰ আশীষ নিৰ্মালি প্ৰদান কৰা হ'ল, শুভাশীষ বৰ্ষণ কৰা হ'ল। কল্যাণ হওক। আৰু আপোনাসৱ যিসকল শ্ৰোতা ঈশ্বৰৰ কথা ইমান একান্ত চিত্তে শ্ৰৱণ কৰি আছে, আপোনাসবৰো জীৱন ভগৱন্ত পুৰুষৰ কৃপাৰে ধন্য হওক, এই প্ৰাৰ্থনাৰে আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।